শিক্ষক শিক্ষয়িত্ৰীসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকললৈ শিক্ষা সেতুত ছুটি লোৱা সম্পৰ্কে আহিছে এটা বিশেষ গুৰুত্বপূৰ্ণ নটিচ যিটো ওলাইছে 28/1/2026 তাৰিখে ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ তেখেতৰ ফালৰ পৰা ওলাইছে। তো সবিশেষ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া কথাখিনি সম্পূৰ্ণ বুজি পাব। তো এইটো চাব পাৰিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম কাহিলীপাৰা গুৱাহাটী ডক্টৰ ওম প্ৰকাশ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম তেখেতৰ ফালৰ পৰা, আৰু এইটো পঠাইছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট সমগ্ৰ শিক্ষা আসাম। সকলো জিলাৰ যিসকল মিছন ডাইৰেক্টৰ আছে অৰ্থাৎ IAS বা DO আছে তেওঁলোকলৈ পঠাইছে। ছাবজেক্টটো চাব পাৰিছে মেণ্ডেটৰী এপ্লিকেশ্যন অফ লিভ থ্ৰু শিক্ষা সেতু পৰ্টেল, অৰ্থাৎ বাধ্যতামূলকভাৱে শিক্ষা সেতু পৰ্টেলত ছুটি লোৱা সম্পৰ্কে। তাৰপিছত কি লিখিছে চাওক, ৰেফাৰেঞ্চ নাম্বাৰ দিছে অফিচ লেটাৰ বিয়াৰিং ফাইল নাম্বাৰ ডেটেড 27/2025, অৰ্থাৎ এটা নটিচ ওলাইছিলে যিটো 20/7/2025 সেইটো ৰেফাৰেঞ্চত দিছে এই নটিচখন। তাৰপিছত কি লিখিছে চাওক, ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এণ্ড লেটাৰ চাইটেড এবভ ইট ইজ ব্ৰট টু ইয়ৰ নটিচ ডেট ডেছপাইট দ্য provision for online leave application on Shiksha Setu portal and previous instructions by letter under reference whereby it was directed to instruct assistant teacher contractual to apply for leave and process the same exclusively through the Shiksha Setu portal with effect from August 2025. অৰ্থাৎ এই যিটো নটিচ দিয়া আছে সেই নটিচ মতে জুলাই মাহতে এটা নটিচ ওলাইছিলে যে তেতিয়াৰ পৰা যিসকল কণ্ট্ৰেকচুৱেল শিক্ষক শিক্ষয়িত্ৰী আছে অসমত তেওঁলোকে যিকোনো ধৰণৰ ছুটি শিক্ষা সেতু পৰ্টেলৰ পৰা ল'ব লাগিব বুলি তেওঁলোকে নটিচ দিছিলে। তাৰপিছত কি লিখিছে চাওক, অফলাইন লিভ এপ্লিকেশ্যনছ আৰ ষ্টিল বিং ৰিচিভড ফ্ৰম দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ্ছ অফ অলমষ্ট অল ডিষ্ট্ৰিক্টছ। তথাপিও বৰ্তমানলৈকে যে সমগ্ৰ শিক্ষাৰ যিটো অফিচ আছে তেওঁলোকে যে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলৰ ফালৰ পৰা এতিয়াও অফলাইন এপ্লিকেশ্যন পাই আছে ছুটিৰ ক্ষেত্ৰত যিসকল কণ্ট্ৰেকচুৱেল কৰ্মচাৰী আছে বা ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ বাবে। It is also observed that district mission coordinators are also forwarding leave petitions of the previous year of 2023-2024. আৰু জিলা সমন্বয়ক যিসকল আছে বা ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ আছে তেওঁলোকে বৰ্তমানেও যোৱা বছৰবোৰ অৰ্থাৎ 2023-24 বছৰৰ কণ্ট্ৰেকচুৱেল কৰ্মচাৰী শিক্ষকসকলৰ যি লিভ এপ্লিকেশ্যন আছে সেইবিলাক এতিয়াও ফৰৱাৰ্ডিং কৰি আছে ৰাজ্যিক সমন্বয়কসকললৈ বা ষ্টেট যিটো অফিচ আছে সমগ্ৰ শিক্ষাৰ সেই অফিচলৈ ফৰৱাৰ্ড কৰি আছে। In this regard, you are hereby once again directed to instruct all assistant teacher contractual under your jurisdiction to apply for leave exclusively through Shiksha Setu portal. গতিকে এই নটিচখনৰ যোগেদি আকৌ তেওঁলোকক নিৰ্দেশনা দিছে যে যিসকল ঠিকাভিত্তিক এছিষ্টেণ্ট টিচাৰ আছে বা সহকাৰী শিক্ষক আছে তেওঁলোকে যাতে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ ছুটিৰ বাবে আবেদন কৰে। It is imperative to note that no physical leave applications from assistant teachers contractual will be entertained after 31/1/2026, অৰ্থাৎ 31/1/2026 তাৰিখৰ পিছত কোনো ধৰণৰ ফিজিকেল লিভ এপ্লিকেশ্যন বা হাতে লিখা এপ্লিকেশ্যন তেওঁলোকে গ্ৰহণ নকৰে, যিটো 31/1/2026 তাৰিখৰ পিছত আৰু কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন কাৰ্যকৰী নহ'ব। অনলাইনতে শিক্ষা সেতু পৰ্টেলত আবেদন কৰিব লাগিব। You are also to ensure that all pending physical leave applications of previous years, if any, are to reach this office by 31/1/2026 with due recommendation from your end. আৰু যদি যিসকল ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আছে তেওঁলোকৰ হাতত যদি পেণ্ডিং এনেকুৱা লিভ এপ্লিকেশ্যন আছে বা ছুটিৰ দৰখাস্ত আছে সেইবিলাক যাতে সমগ্ৰ শিক্ষাৰ অফিচলৈ 31/1/2026 আগত জমা দি দিয়ে, তাৰ বাবে এই নটিচখন দিয়া হৈছে। ইউ আৰ ৰিকুৱেষ্টেড টু এনচিয়ৰ ডেট দিছ ডাইৰেক্টিভ টু ইজ communicated to all assistant teacher contractual under your jurisdiction and compliances is strictly enforced. গতিকে এই নটিচখন যিসকল ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক যাতে জনাই দিয়ে আৰু সেইমতে তেওঁলোকে
1/2026 পিছত যাতে শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে যিকোনো ধৰণৰ ছুটিৰ কাৰণে এপ্লাই কৰে তাৰ বাবে জনাইছে, এইটো চাব পাৰিছে। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ এটা নোটিছ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।